দীপাৱলীৰ দিৱালীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ থ্ৰুৱেদি অসমবাসী ভাৰতবাসী বিশ্ববাসীক আমি দিৱালীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আজি আপোনালোকৰ সময়খিনি দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আমি UPPL দলৰ পৰা নিৰ্বাচন ঘোষণা কৰাৰ পিছত প্ৰথম প্ৰেছ মিট কৰিছোঁ হিচাপে মই আমাৰ দলৰ পৰা উপস্থিত হোৱা মই নেতৃবৃন্দক চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমাৰ লগত আছে আমাৰ ভাইচ প্ৰেছিডেণ্ট BTCৰ প্ৰাক্তন MCLA আফজালুক সৰকাৰ ডাঙৰীয়া। আমাৰ লগত আছে আমাৰ ভাইচ প্ৰেছিডেণ্ট প্ৰাক্তন সদৌ অসম ছাত্ৰ সন্থাৰ নেতা হিৰণ্য চৌধুৰী ডাঙৰীয়া, আমাৰ ভাইচ প্ৰেছিডেণ্ট দলৰ। আমাৰ লগত আছে আমাৰ সম্পাদক UPPL দলৰে উইলছন হাজদা ডাঙৰীয়া। আমাৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে মুৰ্ছিদা বেগম আৰু এজন ছেক্ৰেটাৰী আছে কমল চৌধুৰী। আমাৰ BTR গোৰ্খা সমাজৰ নেতা ইয়াত আছে দীপক নৰেলা, ছেক্ৰেটাৰী জেনেৰেল। আমাৰ লগত উপস্থিত আছে আমাৰ দলৰে অৰ্গেনাইজিং ছেক্ৰেটাৰী খগেন বৈশ্য ডাঙৰীয়া, মহেশ্বৰ শইকীয়া ডাঙৰীয়া আৰু আমাৰ ইলেকশ্যন ষ্টেৰিং কমিটিৰ চেয়াৰমেন প্ৰাক্তন বিধায়ক নাথৰাম বড়ো ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। তো এই সময়ত আমি ক'ব বিচাৰিছোঁ কি কৰোনা ভাইৰাছৰ কাৰণে BTC ইলেকশ্যন পিছুৱাই গ'ল আৰু এই ইলেকশ্যনটো কেতিয়া হ'ব আজিলৈকে পুনৰ যিটো ডেট এইটো ঘোষণা কৰা নাই ইলেকশ্যন কমিশ্যনে। আমি দেখিছোঁ কি কৰোনা ভাইৰাছৰ যিটো ইম্পেক্ট এইটো লাহে লাহে এফেক্ট এইটো লাহে লাহে কমি গৈছে। তো সেইকাৰণে যিহেতু বিহাৰত নিৰ্বাচন হ'ল, বিভিন্ন ৰাজ্যত উপ নিৰ্বাচনবিলাক হৈ আছে বা হ'বলৈ গৈ আছে, এইকাৰণে আমাৰ যিটো BTR বা BTCৰ ইলেকশ্যন এইটোও অতি শীঘ্ৰে অনুষ্ঠিত কৰিব লাগে আৰু ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন আৰু চৰকাৰক আহ্বান কৰিছোঁ কি যিমান পাৰে সোনকালে মানে আমাৰ নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে আৰু ইয়াত কৰোনা ভাইৰাছৰ যিখিনি মেজাৰ্ছ এইটো ল'ব লাগে আৰু ইয়াৰ লগতে প্ৰথম কথা হৈছে নিৰ্বাচন পাতা বুলি কোৱাৰ লগে লগে BTC এৰিয়াত মানে ছিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগে। আমি UPPL দল হিচাপে কোনো হিংসা নিবিচাৰোঁ। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী এটা গণতন্ত্ৰ দেশ, সৰ্বোচ্চ এটা গণতান্ত্ৰিক দেশ বুলি চবে স্বীকৃতি দিছে আৰু ইয়াৰে এই BTC যিটো অঞ্চল বা BTR যিটো অঞ্চল, এই BTR অঞ্চলত যদি গণতন্ত্ৰটো এটা ভাবুকিৰ সন্মুখীন হ'ব লগা হয় এইটো অতি দুৰ্ভাগ্যজনক কথা। আৰু যোৱা 17 বছৰত যিবিলাক কাউন্সিল ইলেকশ্যন হৈছে, এছেম্বলি ইলেকশ্যন হৈছে, পাৰ্লিয়ামেণ্ট ইলেকশ্যন হৈছে, বহুতখিনি নিৰ্বাচনত বহুত ৰক্তাক্ত আৰু হিংসা BTC এৰিয়াত হৈছে আৰু এতিয়াও যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত তেনেকুৱা হিংসা নহ'ব বুলি ক'ব নোৱাৰে, কাৰণ BPFকে ধৰি কিছুমান শক্তি আছে যিসকলে সদায় বাহুবল আৰু ধনবল ব্যৱহাৰ কৰি আহিছে। প্ৰশাসনকো তেখেতসকলে কেতিয়াবা মিছগাইড কৰিবলৈ চেষ্টা কৰি আহিছে, মিছ ইউজ কৰিবলৈ চেষ্টা কৰি আহিছে। এইকাৰণে গণতন্ত্ৰটো ৰক্ষা কৰাৰ স্বাৰ্থত আমি UPPL দলে অসম চৰকাৰ আৰু ইলেকশ্যন কমিশ্যন লগতে ভাৰত চৰকাৰক আহ্বান কৰিছোঁ যে ইলেকশ্যন ঘোষণা কৰাৰ লগে লগে ইয়াত পৰ্যাপ্ত পৰিমাণৰ ছিকিউৰিটি মোতায়েন কৰিব লাগে। প্ৰত্যেকটো ব্যক্তিয়ে প্ৰত্যেকটো নাগৰিকে নিৰ্ভয়ে এটা ভাল এটা পৰিৱেশত যাতে নিজৰ ভোটদান কৰিব পাৰে তেনেকুৱা পৰিৱেশটো গঢ়ি তোলাৰ কাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ আৰু ইয়াত যাতে কোনো নেগলিজেঞ্চি নকৰে ইয়াৰ কাৰণে চৰকাৰক আমি আহ্বান কৰিছোঁ। এতিয়া কথা হৈছে UPPL দল হিচাপে আমি আমাৰ যিটো এজেণ্ডা সেইটো লৈ পেলাই আমি আগবাঢ়ি আছোঁ। প্ৰথম এজেণ্ডা UPPL দলে আজি ল'বলৈ বাধ্য হৈছে কি BTC অঞ্চলৰ 35 লাখ জনগণক BPF দলে এটা ভয় ভীতি কৰি পেলাই সদায় এটা থ্ৰেট মানে কৰি আহিছে আৰু তেনেকুৱা এটা ভয় শংকাৰ মাজত ৰাখিছে। গতিকে আমাৰ উদ্দেশ্য হৈছে কি ভয় আৰু ভ্ৰষ্টাচাৰৰ পৰা আমাৰ BTCটো মুক্ত কৰিব লাগে। প্ৰথম কথা ভয় আৰু ভ্ৰষ্টাচাৰ, BPFৰ ভয় দেখুওৱা আৰু যিটো ভ্ৰষ্টাচাৰ আজি মানুহক মানে ইমানখিনি তেখেতসকলে ভয় মানে কৰিলে, ভয় দেখুৱালে যাৰ কাৰণে মানুহবিলাক আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভয় কৰি থাকে। সেইকাৰণে UPPLৰ প্ৰথম উদ্দেশ্য হৈছে ভয় আৰু ভ্ৰষ্টাচাৰৰ পৰা মুক্ত কৰিব লাগিব। ছেকেণ্ড কথা হৈছে কি যিটো কৰাপশ্যন, আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই ভাৰতবৰ্ষৰ এজন দুৰ্নীতিৰ সদাগৰ হৈছে আৰু
আমাৰ BTC অঞ্চলত BTR অঞ্চলত যি থাউজেণ্ডছ কৰোৰ টকা আহিছে এই থাউজেণ্ডছ কৰোৰ টকাবিলাক দুৰ্নীতি কৰি দুখীয়া গৰীব মানুহৰ নামত অহা স্কিমছবিলাক আত্মসাৎ কৰি ভ্ৰষ্টাচাৰ কৰি পেলাই সকলো দিশৰ পৰা আজি মানুহক বঞ্চিত কৰিছে গতিকে আমাৰ লক্ষ্য হৈছে এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যিটো সম্ৰাট হাগ্ৰামা মহিলাৰী আৰু ইয়াৰ কোম্পানী যিটো মানে তাত পলিটিক্সৰ নামত যিটো আজি তেখেতৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অপশাসন চলি আছে এইটো দূৰ কৰিব লাগে আৰু ইয়াৰ কাৰণে UPPL দলে সকলো দিশৰ পৰা আমি প্ৰস্তুত হৈছোঁ কি গণতান্ত্ৰিকভাৱে অহিংসাৰ নীতিৰে আমি প্ৰত্যুত্তৰ দিবলৈ আৰু ৰাইজক যিটো অন্যায় অবিচাৰ কৰিলে ইয়াৰ পৰা ৰাইজক মুক্ত কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ তৃতীয় কথা হৈছে কি BTR চুক্তি হৈ গ'ল আপোনালোকৰ মিডিয়াত আৰু বিভিন্ন আমাৰ প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত সদায় BPF দলৰ কিছুমান নেতাই সদায় কৈ আছে কি BTR চুক্তিত একো নাই BTR চুক্তিত একো নাই এই BTR চুক্তিত কোনোবা জাতি জনগোষ্ঠীৰ ক্ষতি হ'ব কাৰবা কিবা হ'ব এই কথাবিলাক কৈ আছে চাওক BTR চুক্তিটো হ'ল আমাৰ কাৰণে এটা মাইলষ্টন হয় উত্তৰ পূৰ্বাঞ্চলত কোনো এটা চুক্তি কোনো দিনে তেনেকৈ হোৱা নাই য'ত নেকি প্ৰায় 50,000 কোটিৰ ইনফ্ৰাষ্ট্ৰাকচাৰ একেবাৰতে হ'বলৈ গৈ আছে ইয়াত 3খনকৈ ইউনিভাৰ্চিটি হ'বলৈ গৈ আছে NIT হ'বলৈ গৈ আছে 2খনকৈ মেডিকেল কলেজ হ'বলৈ গৈ আছে 3খনকৈ ইয়াত মানে সাই চেণ্টাৰ হ'বলৈ গৈ আছে নেশ্যনেল ষ্টেডিয়াম হ'বলৈ গৈ আছে বহুখিনি পলিটেকনিক ইনষ্টিটিউট তাতে স্থাপন কৰিবলৈ গৈ আছে এই ইমানখিনি যে প্ৰজেক্ট একেবাৰতে আহিল এই কথাটো লৈ পেলাই BPFৰ নেতাসকলে যে আজি শংকিত হৈছে কি উত্তৰ পূৰ্বাঞ্চলত এই প্ৰজেক্টখিনি আমাৰ BTRত এই প্ৰজেক্টখিনি এই স্কিমখিনি এই অনুষ্ঠান প্ৰতিষ্ঠান ইনষ্টিটিউচনখিনি ইষ্টাব্লিছ হোৱাৰ পিছত আৰু ইয়াত হাগ্ৰামা মহিলাৰী আৰু BPFৰ নেতাবিলাকে ৰাইজক মুখ দেখাব নোৱাৰিব কাৰণ যোৱা 17 বছৰত তেখেতসকলে কোনো এখন নতুন ইনষ্টিটিউচন ইয়াতে ইষ্টাব্লিছ কৰিব পৰা নাই কোনো এটা ইণ্ডাষ্ট্ৰি ইয়াতে ইষ্টাব্লিছ কৰিব পৰা নাই কোনো এটা অৰ্থনীতি উন্নয়নৰ কাৰণে স্কিম ইয়াত আনিবলৈ পৰা নাই আৰু সেইখিনি কথাকে লৈ পেলাই আজি তেখেতসকলে শংকিত হৈছে কি এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যদি স্থাপন হৈ যায় আমাৰ মানে ইয়াতে ৰাজনীতিটো চিৰদিনৰ কাৰণে শেষ হৈ যাব এই কথাটো ভয় কৰি আজি BTR চুক্তিটো তেখেতসকলে নটছাট কৰি আছে BTR চুক্তিটো তেখেতসকলে ক্ৰিটিচাইজ কৰি আছে কিন্তু আপোনালোকে ইতিমধ্যে স্পষ্ট হৈছে BTR চুক্তি শান্তি চুক্তি বুলি সবে কৈছে আৰু শান্তি মাত্ৰ নহয় এটো শান্তিৰ লগতে প্ৰগতিৰ চুক্তি BTR চুক্তি শান্তিৰ চুক্তি আৰু ইয়াৰ লগতে প্ৰগতিৰ চুক্তি উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা এটা চুক্তি প্ৰথমবাৰ হৈছে আৰু পিছত যদি কাৰোবাৰ লগত হয় এটো ক'ব নোৱাৰো কিন্তু ইমানখিনি এটা ডাঙৰ এটা পেকেজ ইয়াত মানে ইনক্লুড কৰি পেলাই যেটো চুক্তি হৈছে এই চুক্তিয়ে এই BTR অঞ্চলৰ 35 লক্ষ জনসাধাৰণক 10 বছৰৰ ভিতৰতে কমপ্লিট এটা পৰিৱৰ্তন দেখুৱাই দিব মানে আনিব পাৰিব হেতু আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিছো গতিকে আজি এই 50,000 কোটিৰ যেটো ইনভেষ্টমেন্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব এই কথাটো কোনবা অপোজ কৰা মানে এই অঞ্চলৰ উন্নয়নটো অপোজ কৰা এই অঞ্চলৰ ডেভেলপমেন্টটো অপোজ কৰা এই অঞ্চলৰ হিউম্যান ৰিসোৰ্স ডেভেলপমেন্টৰ যেটো আসনি হেতু মানে তেখেতসকলে এটো ৰিজেক্ট কৰা আৰু হেতু ইয়াতকে আজিৰ সময়ত দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে ভাৰত চৰকাৰ অসম চৰকাৰ যেনেকৈ চুক্তিটো কৰিলে এই চুক্তিত এই কথা স্পষ্ট হৈ গ'ল কি এই চুক্তিৰ দ্বাৰাই এই অঞ্চলৰ উন্নতিটো সম্ভৱ হ'ব